Hello everyone, আপোনালোক সকলোকে Learn and Craft with me channel লৈ স্বাগতম জনাইছো। এই ভিডিওত আমি আলোচনা কৰিব ওলাইছো ক্লাস 7 ৰ মেথছৰ চেপ্টাৰ নম্বৰ 2। ইয়াৰ নাম আছিল ফ্ৰেকশন এণ্ড ডেসিমেল। যোৱা ক্লাছত আমি কোৱেশ্চন নম্বৰ 2 লৈকে ডিসকাস কৰিছিলো। তো এই ভিডিওত আমি স্টাৰ্ট কৰিম কোৱেশ্চন নম্বৰ 3 পৰা। ইয়াৰ আগৰ ভিডিওকিটা যদি চাব বিচৰা লিংকটো ডেসক্ৰিপচন বক্সত দিয়া থাকিব, তাতে ক্লিক কৰি পেলাই তোমালোকে চাই ল'ব পাৰিবা। তাতে ক্লাস 7 ৰ আটাইখিনি ভিডিও একেলগে পাই যাবা। এটা প্লেলিস্ট বনোৱা আছে ক্লাস 7 ম্যাথছ বুলি, তো তাতে ক্লিক কৰিলে পাই যাবা। ঠিক আছে, এতিয়া বলা পলম নকৰি ভিডিওটো আৰম্ভ কৰো। ইয়াতে কোৱেশ্চন নম্বৰ 3 ত আমাক হৰণফল উলিয়াব দিছে। ঠিক আছে, কোৱেশ্চন নম্বৰ 1 টো চাই লোৱা 0.5 হৰণ 0.25। এতিয়া চোৱা ইয়াতে আমি কি কৰিম, দশমিক কেইটা অতৰাই লম। প্ৰথমতে ইয়াতে 0.5 আছে, গতিকে 5 পাতিম। হল, দশমিকৰ পিছত এটা সংখ্যা আছে, গতিকে এটা 0 দিলো। হল, হৰণ চিন আছে, হৰণ পাতা। ইয়াতে 25 আছে, 25 পাতা। দশমিকৰ পিছত কেইটা সংখ্যা, দুটা সংখ্যা, গতিকে দুটা 0 দিয়া। হল, এতিয়া চোৱা নেক্সট আমি কি কৰিম, হৰণটো পূৰণ কৰি দিম। হৰণটো পূৰণ কৰাৰ লগতে কি হ'ব, তলৰটো ওপৰত আহিব, ওপৰটো তলত আহিব। তলত আছে 100, তো 100 টো ওপৰত গুচি যাব। হল, এতিয়া 0 0 কাটা গ'ল, 5 ৰে 25ক 5 বাৰ গ'ল। তাৰ মানে কি পালা, 10 ডিভাইডেড বাই 5। বুজি পালা? গতিকে এটো হৈ গ'ল কি ইয়াৰ আনসাৰ। ইয়াক যদি আমি দশমিকত লিখি দিওঁ তেতিয়াহ'লে কিমান হ'ব চোৱা, 5 ৰে 10ক কেইবাৰ যাব, দুবাৰ যাব, হয়নে? গতিকে আনসাৰটো আহি গ'ল 2। হল, নেক্সট চোৱা, নেক্সট কোৱেশ্চন নম্বৰ 2। ইয়াতে দিছে তোমালোকৰ 8.64 ডিভাইডেড বাই 0.2। হল, ইয়াত দশমিকটো অতৰাই পেলাই পাতা। 864 ডিভাইডেড বাই কিমান হ'ব, দশমিকৰ পিছত দুটা সংখ্যা আছে, গতিকে 100 ডিভাইডেড বাই 2 আছে, গতিকে 2 পাতা। দশমিকৰ পিছত এটা সংখ্যা, গতিকে 10। হল, 864 ডিভাইডেড বাই 100। হৰণটো পূৰণ কৰা, 10 টো যাব ওপৰত, 2 টো আহিব তলত। 0 0 কাটা গ'ল, 2 ৰে এতিয়া ইয়াক কটা কাটি যাব, হয়নে? কেইবাৰ যাব চোৱা, 2 4 গুণ 8, 2 3 গুণ 6, 2 2 গুণ 4। তো কিমান ওলালে, ওপৰত ওলাই গ'ল 432, তলত থাকিলে কিমান চোৱা 10, গতিকে 10 পাতা। এতিয়া 432 ডিভাইডেড বাই 10 ইকুৱেল কিমান হ'ব, দশমিক চোৱা 0 এটা আছে, গতিকে এটা সংখ্যাৰ আগত দশমিক দিব লাগিব। কিমান হ'ব চোৱা, এটা সংখ্যাৰ আগত হ'লে 2। হল, মানে 3 আৰু 2 মাজত হ'ব। বুজি পালা? এনসাৰটো হৈ গ'ল 43.2। হল, নেক্সট চোৱা কোৱেশ্চন নম্বৰ 3। 32.94 ডিভাইডেড বাই 0.4। হল, এতিয়া এইটো হেকে দশমিকটো অতৰাই লোৱা। 3294 ডিভাইডেড বাই কিমান হ'ব, দশমিকৰ পিছত দুটা সংখ্যা, গতিকে দুটা 0 ডিভাইডেড বাই 0.4 আছে ন, গতিকে আমি ইয়াতে কি লিখিম, অকল 4 লিখিম, ডিভাইডেড বাই 10। হল, 3294 ডিভাইডেড বাই 100। হৰণটো পূৰণ কৰা, 10 টো যাব ওপৰত, 4 টো আহিব তলত। 0 0 কাটা গ'ল, 4 এটো কটা যাব, তাৰ আগতে আমি 2 ৰে কাটি চাওঁ। 2 2 গুণ 4, 2 ৰে ইয়াক কাটা, 2 ৰে 3 কেইবাৰ যাব, এবাৰ যাব। হল, এক বাকি ৰৈ 12 হল, গতিকে 2 ৰে 12ক 6 বাৰ যাব। নেক্সট 9, 9ক 2 ৰে কেইবাৰ যাব, 4 বাৰ যাব। 2 4 গুণ 8, এক বাকি ৰৈ 14 হল, 2 7 গুণ 14। হল, কিমান ওলাই গ'ল চোৱা, 1647 ডিভাইডেড বাই 2। এই দুটা হৰণ কৰি দিয়া, যিমান ওলাই আনসাৰটো সেইটোৱে হ'ব, হয়নে? এতিয়া চোৱা 1647 2 ৰে দিয়া, 2 8 গুণ 16, 4 ওলালে 2 4 গুণ 2 2 গুণ 4, 7 ওলালে। তো 2 ৰে কেইবাৰ যাব, 7ক 3 বাৰ যাব, 2 3 গুণ 6, 5 মানে 823.5। হল, এইটো হৈ গ'ল ইয়াৰ আনসাৰ। কোৱেশ্চন নম্বৰ 4 টো চাই লওঁ। ইয়াতে দিছে 521.1 ডিভাইডেড বাই কোৱেশ্চন নম্বৰ 4 টো তোমালোকৰ দিছে 329.4 ডিভাইডেড বাই 0.04। হল, এতিয়া চোৱা দশমিকৰ পিছত এটা সংখ্যা আছে, গতিকে ডিভাইডেড বাই 10 বুলি লিখা।
ইয়াতে দশমিকটো অতৰাই পেলাই কাটা কিমান হ'ব 4 দশমিকৰ পিছত দুটা সংখ্যা গতিকে 100 ৰে ডিভাইড কৰা হ'ল এটো এজ ইট ইজ ৰাখা 3294 ডিভাইডেড বাই 10 ইয়াতে হৰণটো পূৰণ কৰিলে 4টো আহিব তলত 100 টো যাব ওপৰত 0 0 কটা গল 4 এটা ইয়াক কাটা প্ৰথমে 2 ৰে কাটিলো 2 গুণ 2 12 হল 200 গুণ 12 9 কেবাৰ যাব 2 4 গুণ 8 এক বাকি হল 2 7 গুণ 14 হল আকৌ 2 ৰে 10 কেবাৰ যাব 5 বাৰ যাব হল কিমান ওলালে চোৱা 7 5 গুণ 35 5 উকলিব 3 5 4 গুণ 20 21 22 23 হল উকলিব 2 5 6 গুণ 30 31 32 উকলিব 3 5 গুণ 5 5 3 8 8235 হল এটো হল ইয়াৰ আনসাৰ নেক্সট ওয়া কোয়েশ্চন নম্বৰ 5 এটা দিছে 76.5 divided by 0.15 হল এটা চোৱা 765 to as it is ৰাখা খালি দশমিকটো অতৰাই দিয়া তে ইয়াতে এটা 0 দশমিকৰ পিছত এটা সংখ্যা আছে গতিকে এটা 0 divided by 15 দশমিকৰ পিছত দুটা সংখ্যা গতিকে 100 হল 765 divided by 10 হৰণটো পূৰণ কৰা 15 আহি তলত 100 গল ওপৰত 0 0 কাটা গল এটা সব পাছৰে দুইটাকে গৈ আছে মানে 5 3 গুণ 15 পাছৰে 7ক এবাৰ গল 2 বাকিৰ কিমান হৈ গল 26 গতিকে 5 5 গুণ 25 হল এক বাকিৰ 15 হল 5 3 গুণ 15 হল কিমান পালা চোৱা 153 ইফালে 0 হল মানে 10 লগত পূৰণ কৰি দিছো আৰু 1530 divided by 3 এটা 3 ৰে যায় নেকি চোৱা 3 ৰে 15 3 5 গুণ 15 3 গুণ 3 0 মানে কিমান ওলালে 510 বুজি পাইছা নে নেক্সট ওয়া কোয়েশ্চন নম্বৰ 6 Question number 6 ত দিছে 48.56 divided by 3.2 এটা কৰা 4856 দশমিকৰ পিছত দুটা সংখ্যা গতিকে কিমান আহিব তলত 100 হল 3.2 মানে 32 divided by 10 হল 4865 divided by 100 হৰণটো পূৰণ কৰা ওপৰত গল 10 তলত আহিলে 32 শূন্য শূন্য কাটা গল এটা 2 ৰে ইয়াক কাটা চোৱা 16 দুগুণ 32 2 ৰে একেবাৰ যাব 2 দুগুণ 4 2 4 গুণ 8 2 দুগুণ 4 এক বাকিৰ 16 হল 2 আন গুণ 16 আন দুগুণ 16 2 ৰে দি আছো 2 গুণ 2 2 দুগুণ 4 2 গুণ 2 2 4 গুণ 8 হল তে 8 ৰে ইয়াক হৰণ কৰি দিয়া 1214 8 ৰে ন 8 গুণ 8 বাকি হল কিমান 12 5 গল থাকিল 4 আন 5 গুণ 40 এক বাকি 14 হল তো আন দুগুণ 8 এবাৰ দিব লাগিব 8 গুণ 8 কিমান হৈ গল 6 দশমিক দি দিয়া শূন্য আহিলে 60 হল তো 8 ৰে কেবা যাব 7 বাৰ যাব আন 7 গুণ 56 4 ৰৈ গল দশমিক থকাৰ কাৰণে শূন্য হল আন 5 গুণ 40 হল মানে কিমান আহিলে 151.75 হল তিনটা আগত দশমিক নিলিখে গতিকে 15.175 হল এটো হৈ গল ইয়াৰ আনসাৰ ঠিক আছে এটো হৰণটো চাই লবা আৰু হল নেক্সট কোয়েশ্চন নম্বৰ 7 So question number 7 তোমালোকৰ দিছে 841.26 divided by 0.3 হল এটা চোৱা
841.26 আছে আমি 26 বুলি লিখিছো দশমিকৰ পিছত দুটা সংখ্যা গতিকে তলত 100 পাতিছো হৰণ 3 আছে দশমিকৰ পিছত এটা সংখ্যা গতিকে 10 হল 84126 divided by 100 হৰণটো পূৰণ কৰা 10 গল ওপৰত 3 আহিলে তলত 0 0 কটা গল এটা সোৱা কাটাকাটি কৰা 3 ৰে ইয়াক সোৱা আমি হৰণ কৰি চাও 84126 ইয়াক 3 ৰে হৰণ কৰি চাও 3 দুগুণ 6 2 বাকিৰ 24 হল আন 3 গুণ 24 হল 1 টু 3 ৰে না যায় 0 হল 12 হল 3 4 গুণ 12 6 আহিলে 3 দুগুণ 6 মিলি গল মানে কিমান হল সোৱা তলত 0 এটা আছে দে 28042 হল ইজুকেলটো কিমান হ'ব কেটা 0 আছে এটা 0 আছে গতিকে এটা আগত দশমিক দি দিবা 2804.2 এটা আগত মানে দশমিক দি দিলো বুজি পালা কিয় দশমিক দিলো কাৰণ তলত 0 এটা আছে হল মানে 10 আছে হল নেক্সট সোৱা আমাৰ লাষ্ট কোৱেশ্চন নম্বৰ 8 এটা তোমাৰ দিছে 0.25 divided by 0.5 হল এতিয়া ইয়াতে সোৱা 25 divided by কিমান হ'ব 100 into 5 divided by কিমান হ'ব 10 কি হ'ব কাৰণ ইয়াতে এটা সংখ্যা আছে ইয়াতে দুটা সংখ্যা আছে বুজি পাইছা নিশ্চয় গতিকে তো ডিভাইডেড হ'ব দে তো পূৰণ কৰিলে কি হ'ব 10 টো যাব ওপৰত 5 টো আহিব তলত 0 0 কাটা গল 5 ৰে 25 কেবা গল 5 বাৰ গল মানে কিমান পালা 5 divided by 10 ইজুকেল কিমান হ'ব 0.5 কাৰণ 0 এটা আছে গতিকে এটা আগত আমি দশমিক দিব লাগিব ঠিক আছে তো আজিলৈ ইমানে আছিল ভিডিওটো চোৱাৰ বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি কোৱেশ্চন নম্বৰ 4 টো ডিসকাস কৰিম এন্ড থ্যাংক ইউ ফৰ ওয়াচিং